আমাৰ মনটো ভাল, আমাৰ মনটো পবিত্ৰ, কিন্তু আমাক পৰিস্থিতিয়ে কেতিয়াবা মিছা কথা ক'বলৈ বাধ্য কৰে বা মিছাটোক মানি ল'বলৈ বাধ্য কৰে। তেতিয়া আমাৰ জীৱনৰ আমাৰ অনুশোচনা আহে। এই অনুশোচনা আমি নাইকিয়া কৰিব পাৰিম যদিহে আমি নিজক বুজি পাওঁ। নিজক বুজি পাওঁ মানে মই কোন, মই এক আত্মা, মই শৰীৰ নহয়। এই কথা সত্য, কাৰণ শৰীৰৰ মৃত্যু আছে কিন্তু আত্মাৰ মৃত্যু নাই। আত্মাৰ জন্মে জন্মে নতুন শৰীৰ গ্ৰহণ কৰে। সেয়েহে যেতিয়া আত্মস্বজনৰ দুখত অৰ্জুন ভাগি পৰিছিল, গীতাৰ ভগৱানে অৰ্জুনক কৈছিল যে আত্মাক অস্ত্ৰই নাকাটে, আত্মাক জুয়ে নুপুৰে, আত্মাক পানীত তিয়াব নোৱাৰি, আত্মাক বায়ুৰে বতাহেৰে নুশুকায় বা বায়ুৰে শুকাব নোৱাৰি। এই কথা শ্ৰীমদভাগৱত গীতা গ্ৰন্থৰ 2য় অধ্যায়ৰ 23 নং শ্লোকত আছে। আত্মাৰ এই জ্ঞান বুজি পোৱা জনে হাজাৰ বিপদত পৰিলেও, বিপদৰ সন্মুখীন হ'লেও, সত্য কথা অপ্ৰিয় হ'লেও তাক স্বীকাৰ কৰিবলৈ বাধ্য বা এই কথা স্বীকাৰ কৰিবলৈ ভয় নকৰে। আত্মা অমৰ, এই কথা সত্য। শৰীৰৰ হানি বিঘিনি হ'ব পাৰে, কিন্তু আত্মাৰ হানি বিঘিনি নহয়। আমি দেখিছোঁ লোভ, মোহ, কাম, ক্ৰোধ, অহংকাৰে মানুহক বান্দৰৰ দৰে নচুৱায়। এইবিলাক হ'ল আত্মাৰ বাহ্যিক ৰূপ, শৰীৰৰ ৰূপ, শৰীৰৰ বস্তু। শৰীৰ ধন সম্পত্তিলৈ গৰ্বিত হৈ আমি নানা বেয়া কাম কৰোঁ, অসত্যৰ আশ্ৰয় লৈ সঁচাটোকে মিছা কৰি পেলাওঁ। আমাৰ সকলোতকৈ ডাঙৰ কমজুৰি হৈছে, দুৰ্বলতা হ'ল ইগ', অহংকাৰ, গৰ্ব। এই গৰ্বই আমাৰ ধ্বংসৰ কাৰণ হৈ পৰিব পাৰে। আৰু আমাৰ জীৱনৰ সুখবিলাকো কাহিনীয়ে। আমি নিজকে এক চৈতন্য শক্তি, আত্মা বুলি যদি ভাবোঁ, এক পোহৰ বুলি ভাবোঁ, আমাৰ জীৱনলৈ দুখ, অপবাদ, নানা ধৰণৰ দুশ্চিন্তা, এইবিলাক কোনো পধ্যে আহিব নোৱাৰে। সেইবোৰ আন্ধাৰবিলাক নিজে নিজে আমাৰ জীৱনৰ পৰা আঁতৰি যাব। সেয়েহে মই আপোনালোকক ক'ব বিচাৰোঁ, ব্ৰহ্ম মুহূৰ্তত যেতিয়া আমি নিজক সন্মান দিওঁ, নিজৰ কিছুমান সংকল্প লওঁ বা নিজৰ মনত কিছুমান বিচাৰ ভৰাই লওঁ বা ৰাতি শুবৰ সময়ত এই বিচাৰবোৰ ভৰাই লওঁ, তেতিয়া আমি মনত এটা বিচাৰ যদি ভৰাওঁ সদায়েই, তেতিয়া সেই বিচাৰে আমাৰ জীৱনটো সুপথে পৰিচালিত কৰিব। মই এক আত্মা, মই এক পোহৰ, মই এক চৈতন্য শক্তি, মই অজৰ, অমৰ আৰু অবিনাশী। মই এক শক্তিস্বৰূপ আত্মা। মোক দুখ, নিন্দা, পৰাজয়, অহংকাৰ, লোভ, মোহে সহজে স্পৰ্শ কৰিব নোৱাৰে। ধন্যবাদ।